ইদুমিয়াবিলাকে কি দুখ কৰিছিল যাৰ বাবে তেওঁলোকক ঈশ্বৰে শাস্তি দিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে
বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ উবদিয়া ভাৱবাদীৰ পুস্তক বা চমুকৈ উবদিয়া পুস্তকখনৰ অধ্যয়নৰ আৰম্ভণি কৰিছিলো। যোৱা অনুষ্ঠানত আমি এই উবদিয়া ভাৱবাদী পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই উবদিয়া পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই সৰু পুস্তকখনৰ চাবিকাঠি হৈছে ইদুম। ইছহাকৰ আনজন পুত্ৰ এছৌৱে হৈছে ইদুমিয়াবিলাকৰ মূল, আৰু এই ইদুমিয়াবিলাকে চেইৰ পৰ্বতত বাস কৰিছিল। জাকুবৰ পৰা যেনেদৰে ইছৰাইলীয়াবিলাক উপজিল, এছৌৰ পৰা উপজিল ইদুমিয়াবিলাক। এছৌ আৰু জাকুব দুয়োজনেই দুটা জাতি হৈ পৰিছিল, ইদুম আৰু ইছৰাইল। ইছৰাইলক শতিকাজুৰি ঈশ্বৰৰ বাবে শক্তিশালীভাৱে ব্যৱহাৰ কৰা হৈছে। ইছৰাইলে মুচি, জিহুচুৱা, চমুৱেল, দায়ুদ, হিজকিয়া, নহিমিয়া, ইজৰা আৰু তাৰ পিছত অসংখ্য উল্লেখযোগ্য মানুহ জন্ম দিলে। কিন্তু এছৌৰ পৰা অহা জাতিটো ঈশ্বৰহীন জাতি হৈ পৰিল। ইদুমে ঈশ্বৰক পিঠি দিলে। ইদুমিয়াবিলাকে নিজৰ শক্তিক লৈ অতিশয় গৰ্বী হৈ পৰিছিল, অতিশয় অহংকাৰী হৈ পৰিছিল। ঈশ্বৰে উবদিয়াৰ যোগেৰে এই বুলি ঘোষণা কৰি দিছে যে তেওঁ ইদুমিয়াবিলাকৰ গৰ্ব খৰ্ব কৰিব আৰু জাতিটোক মাটিলৈ নমাই আনিব। ঈশ্বৰে ঘোষণা কৰি দিছিল যে তেওঁ ইদুমক জাতিবিলাকৰ মাজত সৰু কৰি পেলাব। যেতিয়া উবদিয়া ভাৱবাদীৰ সময়ত এই ভাৱবাণীটো কৰা হৈছিল, তেতিয়া এইটো এটা ভৱিষ্যতে ঘটিব লগা কথা আছিল। কিন্তু ঈশ্বৰে যেনেদৰে কৈছিল তেনেদৰেই ঘটি গ'ল। এতিয়া আমাৰ বাবে এইটো অতীতত সঁচাকৈয়ে এই ভাৱবাণী ফলিয়ালে। ঈশ্বৰে ইদুমৰ গৰ্ব খৰ্ব কৰি জাতিটোক একেবাৰে সৰু কৰি পেলালে। নিজকে ঈশ্বৰৰ স্থানত বহুৱাই গৰ্ব কৰা ইদুম সঁচাকৈয়ে পতিত হৈছিল। উবদিয়াই কৈছিল যে যদি এজন চোৰে তেওঁলোকৰ পৰা চুৰ কৰিবলৈ আহে, তেনেহলে চোৰজনে যি লাগে সেইটোহে চুৰ কৰি লৈ যাব, গোটেইবোৰ বস্তু চুৰ কৰি নিনিয়ে। ঠিক তেনেদৰে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ ছিঙিবলৈ যোৱা মানুহ এজনেও গছডালৰ পৰা গোটেইবোৰ আঙুৰ ছিঙি লৈ নানে। কিছুমান আঙুৰ গছতে এৰি থৈ আহিব। কিন্তু ঈশ্বৰে ইদুমক কৈছিল যে যদি ঈশ্বৰে ইদুমৰ বিচাৰ কৰি শাস্তি দিয়ে, তেনেহলে ইদুমক সম্পূৰ্ণৰূপে ধ্বংস কৰিব, অলপো বাকী নেৰে। ইদুম সম্পূৰ্ণৰূপে ধ্বংস হ'ব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মনত পৰেনে বাৰু আমি যোৱা অধ্যয়নত কি কথাৰে সামৰণি মাৰিছিলোঁ? এগৰাকী বিখ্যাত মানুহে শিকোৱা মানুহৰ ক্ৰমবিকাশৰ ফলত উন্নত প্ৰাণীলৈ বিকাশ পোৱা বোলা তত্ত্বটোৰ কথাৰেই, নহয়নে? এই ক্ৰমবিকাশৰ তত্ত্ব মতে মানুহ পশু বা পশুত্বৰ পৰা মানুহ বা মনুষ্যলৈ উন্নীত হ'ল, নি অৱস্থাৰ পৰা উচ্চ অৱস্থালৈ, অধম অৱস্থাৰ পৰা উত্তম অৱস্থালৈ, বান্দৰ এটাৰ পৰা মানুহ এজনলৈ মানুহে পৰিৱৰ্তন লাভ কৰিলে বুলি তেওঁলোকে শিকায়। কিন্তু মানুহৰ দৈনন্দিন জীৱনত সেইটো আচলতে কেতিয়াও পৰিলক্ষিত হোৱা নাই। কিন্তু তাৰ বিপৰীতটোহে আমি দেখিবলৈ পাওঁ। সঁচা কথা যে শিক্ষা দীক্ষা, বিজ্ঞান, কাৰিকৰী জ্ঞান, প্ৰযুক্তিবিদ্যা আদিত মানুহে অগ্ৰসৰতাৰ মুখ দেখা পাইছে। কিন্তু সেইখিনি বিকাশেই সম্পূৰ্ণ মানুহজনৰ কাৰণে সম্পূৰ্ণ বিকাশ কেতিয়াও নহয়। কেৱল শাৰীৰিক আৰু মানসিকভাৱে উন্নতি সাধন কৰিলেই সম্পূৰ্ণ মানুহজনৰ সম্পূৰ্ণ বিকাশ ঘটিল বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। কাৰণ শৰীৰ, প্ৰাণ আৰু আত্মাক লৈহে মানুহ এজন সম্পূৰ্ণ মানুহ হ'ব পাৰে। এই তিনিটা উপাদানৰ কোনো এটাকেই বাদ দি জগতত
মানুহ এজন সম্পূৰ্ণ মানুহ হ'ব নোৱাৰে। শাৰীৰিক আৰু মানসিকভাৱে মানুহে অগ্ৰসৰতা লাভ কৰিলেও আধ্যাত্মিকভাৱে মানুহ একেবাৰে অতল তললৈ নামি গৈছে, পতিত হৈছে, যি কাৰণত মানুহ বহু ক্ষেত্ৰত পশুতকৈও অধম হৈ পৰিছে। কাৰণ আমি কৈছিলোঁ যে পশু এটাই মদ খাই লৈ নিজৰ মৰমৰ ঘৈণীয়েকক মাৰ কিল নকৰে, পশু এটাই মিছা কথা নকয়, ঠগ প্ৰবঞ্চনা নকৰে, ৰাজহুৱা ধন আত্মসাৎ নকৰে। সিহঁতৰ কাৰণে আইন, আদালত, বিচাৰালয়, বিচাৰক, আৰক্ষী, বন্দীশাল বা ফাঁচীকাঠৰ প্ৰয়োজন নহয়। এই আটাইবোৰ অধমতা আৰু মন্দতাৰহে প্ৰমাণ। আগতে কৈ আহিবৰ দৰে মানুহ কোনো কোনো ক্ষেত্ৰত বৰং পশুতকৈও অধমহে হৈছে। এইবোৰেই তাৰ প্ৰমাণ। গাহৰি এটাই মানুহ এজনৰ সৈতে খেলা আৰু নকৰিবলৈ কাণত ধৰাৰ কাহিনী এটা আছে। চিকাৰী এজনে জংঘলত গাহৰি চিকাৰ কৰাৰ আলচেৰে দুটা যতনত দুবিধ খোৱা বস্তু থৈছিল। এবিধ গোটা বস্তুৰ আৰু আনবিধ জুলীয়া। কিন্তু দুয়োবিধতেই মদ মিহলি আছিল, যাতে সেইবোৰ খাই উঠাৰ পাছত গাহৰিটো মতলীয়া হৈ পলাব নোৱাৰা হয় আৰু সেই গাহৰিটোক চিকাৰীজনে চিকাৰ ৰূপে পায়। এবাৰ এটা গাহৰিয়ে দুয়োবিধ বস্তুকেই খাই বাস্তৱিকতেই মতলীয়া হ'বলৈ ধৰিছিল। সি কিবা এটাৰ আশংকাত থলং পলংকৈ তাৰ পৰা যিমান সোনকালে পাৰে সিমান সোনকালে আঁতৰি গৈ সম্পূৰ্ণ ২০ ঘণ্টামান এঠাইত লুকাই আশ্ৰয় লয়। পাছত যেতিয়া পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, তেতিয়া সি তাৰ পৰা উঠি তাৰ থকা ঠাইলৈ খোজ লওঁতে কৈছিল, এইবোৰ আমি নোখোৱা, গাহৰি হৈও আমি খাব নোৱাৰা মাৰাত্মক বস্তু মানুহে খায়। এইবোৰ খাই সিহঁত নষ্ট পায়। আমি জানুৱাৰ হ'লেও এই মানুহৰ লগত খেলা আৰু কেতিয়াও নকৰোঁ। এই কাণত ধৰিলোঁ। পশুতকৈও অধম মানুহৰ এই অৱস্থা কিয় বাৰু? উবদিয়াই ইদুমৰ অহংকাৰৰ আধাৰত আমাক দেখুৱাইছে যে অহংকাৰৰ কাৰণেই অহংকাৰী মানুহে ঈশ্বৰক পিঠি দিয়ে আৰু ঈশ্বৰ বিনেই চলিব পাৰিব বুলি ঈশ্বৰহীন হৈ পৰে। আৰু সেই মানুহ উন্নত, উচ্চ, সুন্দৰ আৰু উত্তম মানুহলৈ বিকশিত নহৈ হয় অধোমুখী, নিম্নগামী, প্ৰথমতে পশুত্বলৈ আৰু তাৰ পাছত পশুৰ অৱস্থাতকৈও অধম অৱস্থালৈ। তেনেকুৱা মানুহৰ সম্পূৰ্ণ ধ্বংসৰ ছবি এটা উবদিয়াই আমাৰ আগত তুলি ধৰিছে ইদুমৰ সম্পূৰ্ণ ধ্বংসৰ কথাৰে। তাকেই আমি এতিয়া ৫ নম্বৰ পদৰ পৰা পাঠ কৰোঁ হওক। পদটোত কৈছে, তোমাৰ ওচৰলৈ যদি চোৰ, ৰাতি যদি ডকাইত আহে, তেন্তে সিহঁতলৈ যথেষ্ট নোহোৱালৈকে চুৰ নকৰিবনে? বা তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে সিহঁতে কিছু দ্ৰাক্ষাগুটি এৰি নাযাবনে? ইয়াত উবদিয়াই কৈছে যে যদি নিশা চোৰ বা ডকাইত আহে, তেন্তে সিহঁতক লগাখিনিৰ জোখাৰেহে চোৰ বা ডকাইতি কৰি নিব, আটাইখিনি লৈ নাযাব। একে কথা দ্ৰাক্ষাগুটি চপাওঁতাসকলৰ ক্ষেত্ৰতো খাটে। সিহঁতেও অৱশিষ্টখিনি এৰি যাব। কিন্তু ঈশ্বৰে ইদুমক কৈছিল, মই যেতিয়া তোমাৰ সুধবিচাৰ কৰিম, তেতিয়া তোমাক সম্পূৰ্ণৰূপে ধ্বংস কৰিম, অৱশিষ্ট একো নাৰাখিম। ৬ নম্বৰ পদটো চাওকচোন। আমাৰ ভাষাৰ বাইবেলত এই পদটোৰ কথাখিনিৰ অনুবাদ শুদ্ধ হোৱা নাই যেন লাগে। ইংৰাজী ভাষাৰ বাইবেলত এই পদটোৰ কথা এইদৰে আছে, এছৌৰ বিষয়সমূহ কেনেকৈ অনুসন্ধান কৰি পোৱা গ'ল, তেওঁৰ গোপনীয় বিষয়বোৰ কেনেকৈ বিচাৰি পোৱা গ'ল। আমি আগতেও কৈছিলোঁ যে এই ৬ নম্বৰ পদটোৱেই উবদিয়া পুস্তকৰ মূল পদ। ইয়াৰ আন অৰ্থটো হৈছে এছৌৰ গভীৰ গোপনীয় বিষয়সমূহ কেনেকৈ ইমান মুকলিমূৰীয়া কৰি পেলোৱা হ'ল, অৰ্থাৎ কেনেকৈ এনেদৰে সকলোৰে চকুত সহজভাৱে পৰিব পৰা কৰি পেলোৱা হ'ল বাৰু। ঈশ্বৰে এছৌক অনুবীক্ষণ যন্ত্ৰৰ আগত থলে আৰু তেওঁ ক'লে, আহা আৰু চোৱা, ঈশ্বৰৰ বচনৰ মাজেৰে চোৱা আৰু চাই এই মানুহজনক দেখা পোৱা।
মই তেওঁক ঘিণ কৰোঁ। মই তেওঁক কিয় ঘিণ কৰোঁ? তেওঁৰ জীৱনৰ অহংকাৰৰ কাৰণেই মই তেওঁক ঘিণ কৰোঁ। তেওঁ মোক পিঠি দিলে আৰু তেওঁ ঘোষণা কৰিলে যে মোৰ অবিহনেও তেওঁলোকে জীৱন ধাৰণ কৰিব পাৰিব। সেইটোৱেই জীৱনকালৰ অহংকাৰ। সেই অহংকাৰৰ পৰা আমি সাৱধানে থাকিব লাগে, নহয়নে প্ৰিয় শ্ৰোতা? এতিয়া অনুবীক্ষণ যন্ত্ৰৰ তলত থৈ এছৌক দেখা পাব পৰা যায়। তেওঁ এবাটি মচুৰ দাইলৰ তৰকাৰীৰ বিনিময়ত নিজৰ জ্যেষ্ঠাধিকাৰ এৰি দিছিল। তেওঁ জ্যেষ্ঠাধিকাৰ এৰি দিছিল কাৰণ তেওঁ জানিছিল যে জ্যেষ্ঠাধিকাৰ কৰি থাকিলে তেওঁ ঘৰখনৰ পুৰোহিতৰ ভূমিকা পালন কৰিব লাগিব। আৰু ঘৰখনত পুৰোহিতৰ ভূমিকা গ্ৰহণ কৰা মানেই ঈশ্বৰৰ সৈতে সম্বন্ধ ৰাখিব লাগিব। খোলাখুলি কথাত এই বুলি ক'ব লাগিব যে ঈশ্বৰৰ সৈতে সম্বন্ধ ৰখাতকৈ বৰং এবাটি মচুৰ দাইলৰ তৰকাৰীকেই এছৌৱে পাবলৈ বিচাৰে। প্ৰিয় শ্ৰোতা, আপুনি যেতিয়া যিমানখিনিলৈ আগবাঢ়ে তেতিয়া আপুনি জানিব যে আপুনি একেবাৰে অতল তললৈকে পৰি গৈছে। তাৰ তলত পৰিবলৈ আৰু তল নাই। সেই পৰ্যায়লৈকে যদি আপুনি আগবাঢ়ে তেন্তে আপুনি ইতিমধ্যে শেষ হৈ গৈছে। কিন্তু আপোনাৰ অৱস্থাটোনো কি? চিন্তা কৰি চাওকচোন। আমি প্ৰত্যেকেই নিজৰ নিজৰ অৱস্থা এইদৰে চিন্তা কৰি চাব লাগে। 7 নম্বৰ পদ। তোমাৰে সৈতে সন্ধি স্থাপন কৰা আটাই লোকে তোমাক সীমালৈ নি বিদায় দিলে। তোমাৰে সৈতে মিলেৰে থকা মানুহবিলাকে তোমাক প্ৰবঞ্চনা কৰিলে আৰু ঘটুৱালে। তোমাৰ অন্ন ভোজন কৰোতাবিলাকে তোমাৰ তলত ফান্দ পাতে। ইদুমৰ একো বিবেচনা নাই। সেই কালত ইদুমৰ শত্ৰু জাতিবিলাকে ইদুমৰ ফাললৈ কেৱল চায়েই ইদুম পাৰ হৈ যাবলগীয়া হৈছিল। আক্ৰমণ কৰিবলৈ মন থাকিলেও আৰু তাক পৰাজিত কৰাৰ শক্তি থাকিলেও আক্ৰমণ কৰাৰ একো লাভ দেখা নাছিল। কাৰণ এই ইদুমৰ নগৰখন আছিল পাহাৰ কিছুমানৰ মাজত পাহাৰৰ তলিৰ শিল কাটি তাৰ ভিতৰত নিৰ্মাণ কৰা এখন নগৰ। পেট্ৰা নামৰ বৰ নিৰাপদ নগৰ। কিন্তু বাবিলনৰ নবুখদনেছৰ ৰজাই সেইখন নগৰৰ ভিতৰলৈ চোৰাংচোৱা পঠাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ জৰিয়তেই সেই নগৰখন হাত কৰিবলৈ সক্ষম হৈছিল। জেৰুজালেম নগৰ জয় কৰিবলৈ ঈশ্বৰে নবুখদনেছৰ ৰজাক যেনেকৈ ব্যৱহাৰ কৰিছিল, একেধৰণেই ইদুম জয় কৰিবলৈকো ঈশ্বৰে তেওঁকেই ব্যৱহাৰ কৰিছিল। জেৰুজালেম আছিল জাকুবৰ সন্তানসকলৰ নগৰ, যিসকলে ঈশ্বৰৰ পৰা আঁতৰি গুচি গৈছিল, আৰু ইদুম আছিল এছৌৰ সন্ততিসকলৰ পৰা উৎপত্তি হোৱা জাতি, যিসকলে ঈশ্বৰলৈ পিঠি দিছিল আৰু ঈশ্বৰ অবিহনেও জীৱন যাপন কৰিব পাৰিব বুলি অহংকাৰ কৰিছিল। 8 নম্বৰ পদ। জিহুৱাই কৈছে, সেইদিনা মই ইদুমৰ পৰা জ্ঞানীবিলাকক উচ্ছন্ন নকৰিমনে? আৰু এছৌৰ পৰ্বতৰ পৰা তোমাৰ আটাই বীৰ উচ্ছন্ন হ'বৰ নিমিত্তে তেওঁবিলাক বিহ্বল হ'ব। শিল কাটি তাৰ ভিতৰত নগৰ পাতি নিৰাপদে থাকিব পৰাৰ কাৰণেই যে কেৱল ইদুম বিখ্যাত আছিল এনে নহয়। ইদুমীয়া লোকসকলে প্ৰজ্ঞা, শিক্ষা আৰু কিছুমান অন্ধবিশ্বাসৰ শিক্ষাৰো বিকাশ ঘটাইছিল। সেই পেট্ৰা নগৰখন আছিল কেইবাটাও ঈশ্বৰক নজনা জাতি উপজাতিৰ বিভিন্ন ধৰ্মীয় দল উপদলসমূহৰো কেন্দ্ৰস্থান। পেট্ৰা নগৰৰ কাষৰ পাহাৰ এটাত খনন কাৰ্য চলোৱা লোকসকলে এনে এখন উচ্চ বেদী উদ্ধাৰ কৰিছে, যি বেদীত ইতিহাসৰ কোনো একালত নৰবলি দিয়া হৈছিল। ইদুম জ্ঞানৰ বাবেও বিখ্যাত হৈছিল। ইউবৰ এগৰাকী বন্ধু ইলিফজ তৈমনীয়া আছিল। ইউব 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এই কথা পাওঁ। ইদুমৰ জ্ঞানীবিলাকৰ জ্ঞানৰ কথা শুনিবলৈ দূৰ দূৰণিৰ পৰা মানুহ তালৈ গৈছিল। জিৰিমিয়া 49 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এই কথা পাওঁ। ঈশ্বৰে কৈছে যে ইদুমৰ জ্ঞানীবিলাকো তেওঁ উচ্ছন্ন কৰিব আৰু এছৌৰ পৰ্বতটোৰ পৰা তাৰ জ্ঞানো দূৰ কৰিব। 9 নম্বৰ পদ। হে তৈমন, হত্যাৰ দ্বাৰাই এছৌৰ পৰ্বতৰ পৰা তোমাৰ আটাই বীৰ উচ্ছন্ন হ'বৰ নিমিত্তে তেওঁবিলাক বিহ্বল হ'ব। তৈমন নামটো
এছৌৰ এজন নাতিয়েকৰ নামৰ পৰা আহিছে। এই তৈমন বোলা ঠাইডোখৰ ইডুমৰ দক্ষিণ অঞ্চলত অৱস্থিত আছিল। তৈমনীয়াসকল সাহসী লোকৰূপেও পৰিচিত আছিল। এতিয়া 10 নম্বৰ পদৰ পৰা পোৱা যায় ইডুমৰ অপৰাধসমূহৰ তালিকা, যি অপৰাধসমূহৰ কাৰণেই ঈশ্বৰে ইডুমক ধ্বংস কৰিব। আমি আগতেও পাই আহিছোঁ যে তেওঁলোকৰ জীৱনকালৰ অহংকাৰেই আছিল মহাপাপ, আৰু সেই মহাপাপে তেওঁলোকক আৰু বিধে বিধে পাপ কৰোৱাইছিল। আন কথাত ক'বলৈ গ'লে পাপে পাপৰ জন্ম দিছিল। অহংকাৰ হৈছে মানুহৰ মনৰ মনোভাৱ, কিন্তু কোনো মানুহে সৰহ দিন এই মনোভাৱ মনৰ ভিতৰত লুকুৱাই ৰাখিব নোৱাৰে। এটা সময়ত ই দুৰাৰোগ্য কৰ্কট ৰোগৰ দৰে প্ৰকট হৈ দেখা দিয়ে, কাৰণ মানুহৰ মনৰ ভিতৰত ই এটা স্বাভাৱিকতেই মহাপৰিচালক শক্তি। অহংকাৰটোৱেই যদি আপোনাৰ জীৱনৰ এটা দৰ্শনবাদ হয়, তেন্তে আপুনি দেখিব যে আপোনাৰ জীৱনৰ সেই দৰ্শনবাদে আপোনাৰ মন, প্ৰাণ আৰু আত্মাত প্ৰভাৱ বিস্তাৰ কৰি ক্ৰমে ক্ৰমে আপোনাৰ হাত, ভৰি, চকু, কাণ আৰু সকলোবিলাক ইন্দ্ৰিয়কেই কামত লগুৱাইছে। আৰু শেষৰ ফাললৈ আপুনি দেখা পাব যে এই অহংকাৰ দৰ্শনবাদ বা শিক্ষাই আপোনাক ঈশ্বৰবিহীন জীৱন যাপনলৈ পৰিচালিত কৰিব ধৰিছে। সেইকাৰণে উবদিয়াই এতিয়া দেখুৱাব ইডুমৰ জীৱনকালৰ গৰ্ভৰ পৰা কিবোৰ পাপৰ উৎপত্তি হৈছিল। তাৰ লগতে আমি এই কথা মনত ৰখা উচিত যে এছৌ আৰু জাকুবে মাতৃৰ গৰ্ভৰে পৰাই যুঁজ বাগৰ লাগি আহিছিল, আৰু দুয়ো ককায়েক ভায়েকে এটা এটা জাতিত পৰিণত হোৱাৰ পাছতো দুই জাতিৰ মাজৰ যুঁজ বাগৰো কেতিয়াও শেষ নহ'ল। প্ৰিয় শ্ৰোতা, সেয়েহে আমি দেখা পাওঁ যে ইছৰাইলৰ কোনো বিপদ আপদ হ'লে ইডুমে আচলতে ভালেই পাইছিল, নাইবা ইছৰাইলৰ ওপৰত বিপদ আপদ অহাটোকে কামনা তেওঁলোকে কৰিছিল। সময়ে সময়ে তেওঁলোকে ইছৰাইলৰ অহিতে তেওঁলোকৰ হিংসা ঘৃণা প্ৰকাশ কৰি চিঞৰি উঠিছিল এই বুলি, জেৰুজালেমক উবাৰ কৰা, উবাৰ কৰা, মূললৈকে উবাৰ কৰা। গীতমালাৰ 137 নম্বৰ গীতৰ 7 নম্বৰ পদ। অৰ্থাৎ বাবিলে যেতিয়া জেৰুজালেম আক্ৰমণ কৰিছিল, সেই সময়ত তেওঁলোকে জেৰুজালেমৰ লগ লাগি শত্ৰুক প্ৰতিহত কৰাৰ পৰিৱৰ্তে নিজৰেই বংশোদ্ভৱৰ এটা জাতি ধ্বংস হোৱাৰ পক্ষলৈহে সেইদৰে চিঞৰিছিল। এইদৰে আমি দেখা পাওঁ যে ইছৰাইল আৰু ইডুমৰ মাজৰ যি সম্বন্ধ সি কেতিয়াও সুস্থ নহ'ল। সেয়েহে আমি 10 নম্বৰ পদৰ পৰা দেখিছোঁ তেওঁলোকৰ ক্ষেত্ৰত লোৱা ঈশ্বৰে 5টা ব্যৱস্থা। 10 নম্বৰ পদ পাঠ কৰি দিম। তোমাৰ ভাই জাকুবলৈ কৰা অত্যাচাৰৰ নিমিত্তে লাজে তোমাক ঢাকিব, আৰু তুমি চিৰকাললৈকে উচ্ছন্ন হ'বা। প্ৰথমটো ব্যৱস্থা হৈছে যে তেওঁলোকক লাজে ঢাকিব, আৰু লাজে তেওঁলোকক ঢাকিছিল, কাৰণ যি বাবিলে জেৰুজালেম ধ্বংস কৰি ইছৰাইলৰ দক্ষিণ ৰাজ্যৰ ইছৰাইলীয়া লোকসকলৰ কিছুমানক বধ কৰি অৱশিষ্টখিনিক বন্দী কৰি দেশান্তৰলৈ লৈ গৈছিল, সেই বাবিলেই তাৰ পাছত ইডুমো আক্ৰমণ কৰি তেওঁলোককো বন্দী কৰি দেশান্তৰলৈ লৈ গৈছিল। তাৰ পাছত দ্বিতীয়টো ব্যৱস্থা লোৱা দেখিছোঁ এইদৰে, তুমি চিৰকাললৈকে উচ্ছন্ন হ'বা। মন কৰিবলগীয়া কথা এইটোৱেই যে আমি আজিও ইছৰাইলৰ বিষয়ে বহু কথা শুনি আছোঁ হওক, ইছৰাইল জাতি আজিও আছে, কিন্তু ইডুমৰ হ'লে একো নুশুনো, কাৰণ ইডুম জাতিটোৰেই সঁচ ঈশ্বৰে মাৰি পেলাইছে। ঈশ্বৰ অবিহনে চলিব পাৰিব বুলি ডাংকোপ মৰা সেই ইডুম জাতিটো আজি আছে জানো? তাৰ পাছত আমি 11 নম্বৰ পদত দেখিবলৈ পাইছোঁ যে ইছৰাইলৰ দুখৰ কালত ইডুমে ইছৰাইলৰ শত্ৰুবিলাকৰ পক্ষ লোৱা বাবে ঈশ্বৰে ইডুমক দোষী সাব্যস্ত কৰিছে। 12 নম্বৰ পদত আমি পাওঁ ইডুমীয়াসকলে জিহুদাৰ দুৰ্দশা দিনত কি কি কৰিব নালাগিছিল। জিহুদাৰ দুৰ্দশাৰ দিনত ইডুমে পৰম সন্তুষ্টি উপলব্ধি কৰিব নালাগিছিল, আনন্দ কৰিব নালাগিছিল,
আৰু ভাইৰ বিৰুদ্ধে গৰ্ব কৰি কথা ক'ব নালাগিছিল, কিন্তু ইদুমে সেই আটাইবোৰকে কৰিছিল। তাৰ পাছত 13 নম্বৰ পদত আমি পাওঁ যে তেওঁলোকৰ ভাইৰ দুখৰ দিনত তেওঁলোকৰ সা সম্পত্তিৰ ওপৰত হাত দিব তেওঁলোকে নালাগিছিল, কিন্তু শত্ৰুৱে জিহুদাৰ মানুহখিনিক বন্দী কৰি লৈ যোৱাৰ পাছত যিখিনি অৱশিষ্ট থাকি গৈছিল সেইখিনিকো ইদুমে লুট কৰি লৈ গৈছিল। প্ৰিয় শ্ৰোতা, অহংকাৰ এনে এক মাৰাত্মক বদ অভ্যাস, বদ গুণ, যিয়ে মানুহক অন্ধ কৰি পেলাব পাৰে। অহংকাৰে মানুহক বহু বেয়া কাম কৰোৱাব পাৰে। তাৰে এটা হৈছে এনেদৰে লুট কৰা কামটো। প্ৰিয় শ্ৰোতা, আজি মানুহৰ প্ৰধান সমস্যাসমূহৰ মাজত অহংকাৰটোৱেই প্ৰধানৰো প্ৰধান সমস্যা। কাৰণ এই সমস্যাটো সমস্যা সৃষ্টিকাৰী দিয়াবল শয়তানৰ পৰা আহিছে। অহংকাৰী নহবা, তাকেই আমাক প্ৰভুৱে শিকাইছে তেওঁৰ দাস উবদিয়াৰ যোগেদি। আমি সকলোৱে এই শিক্ষা গ্ৰহণ কৰোঁ আহক। আমি মনত ৰখা উচিত যে অহংকাৰী লোকে কেতিয়াও খ্ৰীষ্টক গ্ৰহণ কৰিব নোৱাৰে। আমি নিজে নিজক উদ্ধাৰ কৰিব নোৱাৰোঁ বুলি মানি লৈ নম্ৰভাৱে যেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ আহোঁ, তেতিয়াহে আমি তেওঁক গ্ৰহণ কৰিব পাৰোঁ। আপুনি বাৰু নম্ৰভাৱে তেওঁৰ ওচৰতেই আপোনাৰ জীৱন সমৰ্পণ কৰি দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইদুমীয়াবিলাকৰ অপৰাধ কি আছিল সেইটো ঈশ্বৰে জনাই দিছিল। জিহুদাৰ ওপৰলৈ যেতিয়া বিপৰ্যয় নামি আহিছিল, তেতিয়া ইদুমীয়াবিলাকে অলপো দুখ নকৰি অতিশয় আনন্দহে কৰিছিল। এয়া আছিল আচলতে গৰ্বৰ চিন। যেতিয়া আন কাৰোবাৰ দুখ বিপদ হোৱা শুনি কোনোবাই ভাল পায় আৰু আনন্দ কৰে, তেতিয়া আমি জানিব লাগে যে সেয়া অতিশয় গৰ্বৰ চিন, আৰু ঈশ্বৰে গৰ্ব বেয়া পায় বুলি অতি স্পষ্টভাৱে জনাইছে। ইদুমৰ আন এটা ডাঙৰ অপৰাধ আছিল এই যে তেওঁলোকে জিহুদাৰ দুৰৱস্থা দেখি কেৱল আনন্দই কৰা নাছিল, তেওঁলোকে ইছৰাইলৰ শত্ৰুবোৰৰ লগত সহযোগ কৰিছিল, আৰু ইছৰাইলীয়া লোকবোৰক শত্ৰুৱে বন্দী কৰি লৈ যোৱাৰ পাছত ইদুমীয়াবিলাকে ইছৰাইল দেশখন লুট কৰিছিল। এয়া অতি নিৰ্দয় আচৰণ আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সুন্দৰ সময়ৰ বাবে। প্ৰভু, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰত্যেক দৰ্শকসকলৰ বাবে। তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসত আৰু বৃদ্ধি পাই যাব পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি সদায় যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা হ'ব, আৰু তেওঁলোকৰ প্ৰভু জীৱন সদায় আশীৰ্বাদেৰে পৰিপূৰ্ণ যাতে হ'ব। প্ৰভু, তুমি তেনে তেওঁলোকক আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অহংকাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইদুম জাতিটো কাৰ পৰা উৎপন্ন হৈছিল? অপশ্যন এ, জোচেফ, অপশ্যন বি, এছৌ, অপশ্যন চি, জাকুব, অপশ্যন ডি, ইলিফজ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।